নমস্কাৰ বন্ধুসকল, আমি এখন ৰহস্যময় পৃথিৱীত বাস কৰোঁ, যাৰ কিছু ৰহস্য বিজ্ঞানীসকলে ইতিমধ্যে উৎঘাটন কৰিছে আৰু বাকী ৰহস্যবোৰ ৰৈ গৈছে সকলোৰে অগোচৰে। কিন্তু মাজে সময়ে এই ৰহস্যবোৰ আমাৰ সন্মুখত আহি থিয় দিয়েহি, যাৰ সম্পূৰ্ণ ব্যাখ্যা মানুহৰ ওচৰতো নাথাকে। আমাৰ পৃথিৱীত হাজাৰ হাজাৰ বছৰ পূৰ্বে কিমান বিশাল আকৃতিৰ প্ৰাণীয়ে বাস কৰিছিল সেয়া আমি বিভিন্ন হলিউড চিনেমাত ইতিমধ্যে দেখিবলৈ পাইছো, কিন্তু সেইবোৰ আমাৰ অনেকেই বিশ্বাস কৰিবলৈ টান পায়। এডিসি নলেজ হাবৰ আজিৰ এই ভিডিঅ'টোত আমি হাজাৰ হাজাৰ বছৰ আগৰ এনে কিছু ৰহস্যময় বস্তু দেখুৱাবলৈ গৈ আছো, যিবোৰ দেখি আপোনাৰ চকু একেবাৰে কপালত উঠিব। তেনেহলে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1. আমেৰিকাৰ মিচিগানত জেমছ প্ৰেষ্টৰ নামৰ কৃষক এজনে তেওঁৰ নিজৰ ভূমিত সয়াবিন উৎপাদনৰ বাবে মাটি চহাবলৈ আৰম্ভ কৰে, কিন্তু হঠাৎ তেওঁ আৱিষ্কাৰ কৰে দানৱ আকৃতিৰ এটি প্ৰাণীৰ কংকাল। খনন আৰম্ভ কৰাৰ প্ৰথম চোৱাত কংকালটো দেখি তেওঁ পুৰণি কোনো ডাঙৰ গছৰ মূঢ়া বুলিহে ভাবিছিল, কিন্তু কিছু সময় পাছতেই সকলো অবাক হৈ পৰে, কাৰণ সেইটো আছিল হাজাৰ হাজাৰ বছৰ আগৰ এটি মেমথৰ মূৰৰ কংকাল। বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি গম পোৱা যায় যে কংকালটো 15,000 বছৰ ধৰি মাটিৰ তলত পোত খাই আছিল। জীৱাশ্ম পৰীক্ষা কৰি চোৱাৰ পাছত পোহৰলৈ আহে যে মৃত্যুৰ সময়ত ইয়াৰ বয়স আছিল 40 বছৰ। পৰৱৰ্তী সময়ত অধিক খনন কৰাৰ পাছত ইয়াৰ সকলোবোৰ অংশই উদ্ধাৰ কৰা হয় আৰু সেইবোৰ তেওঁ মিউজিয়ামৰ হাতত গতাই দিয়ে। 2. 1974 চনৰ মাৰ্চ মাহত পাহাৰৰ মাজেৰে এটি ৰাস্তা নিৰ্মাণ কৰাৰ বাবে এটি সুৰংগ খন্দা হৈছিল, কিন্তু হঠাৎ সেই ঠাইত টুকুৰা টুকুৰ হৈ পৰা কিছুমান চিৰামিকৰ ভগ্নাৱশেষ পোৱা যায়। পৰৱৰ্তী সময়ত চৰকাৰৰ ফালৰ পৰা খনন কাৰ্য চলাওঁতে উদ্ধাৰ হয় 3য় শতাব্দীৰ চীনৰ সৈন্যদল আৰু ঘোঁৰাৰ 8,000 মূৰ্তি। ইয়াৰে প্ৰতিটো মূৰ্তিৰ ওজন আছিল 135 কেজি আৰু প্ৰতিটো ঘোঁৰাৰ ওজন আছিল 335 কেজি। কোৱা হয় যে এই মূৰ্তিসমূহ 7 লাখ মানুহে 38 বছৰ ধৰি নিৰ্মাণ কৰিছিল। কোনে আৰু কি উদ্দেশ্যেৰে এই বিশাল চীনা সৈন্যবাহিনীৰ মূৰ্তিসমূহ নিৰ্মাণ কৰাইছিল সেই তথ্য আজিলৈ পোহৰলৈ নাহিল। 3. আৰ্জেণ্টিনাত বসবাস কৰা এজন ব্যক্তিয়ে গমেই পোৱা নাছিল যে তেওঁৰ ঘৰৰ পাছফালে অবাক কৰি দিয়া এটি প্ৰাণীৰ কংকাল মাটিত পোত খাই আছে। এদিন তেওঁ ঘৰৰ পাছফালে এনেই ফুৰি আছিল। হঠাৎ তেওঁ এটি বিশাল ডিম্বাকৃতিৰ বস্তু লক্ষ্য কৰে, যি দেখি তেওঁৰ ভাৱ হৈছিল যে এইটো এটা ডাইনোচৰৰ কণী। পৰৱৰ্তী সময়ত তেওঁ সেইটো উদ্ধাৰৰ বাবে যিমানেই খান্দে সিমানেই তাৰ আকৃতি বৃদ্ধি পাই গৈ থাকে। ব্যক্তিজনে প্ৰথমে ইয়াৰ আয়তন যিমান হ'ব বুলি ভাবিছিল তাতকৈ ই আছিল বহুগুণে ডাঙৰ। ইয়াৰ দৈৰ্ঘ্য আছিল 3 ফুট। পৰৱৰ্তী সময়ত বিভিন্ন পৰীক্ষা কৰি গম পোৱা গ'ল যে এইটো 10,000 বছৰ পুৰণি আৰ্মাডিলো নামৰ বিশাল প্ৰাণী এটাৰ খোলা। এই জীৱাশ্মবোৰ দেখি অনুমান হয় যে হাজাৰ হাজাৰ বছৰ পূৰ্বে এই পৃথিৱীত কিমান দানৱ আকাৰ প্ৰাণীয়ে বসবাস কৰিছিল। 4. 1969 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে চাইবেৰিয়াত খনন কাৰ্য চলোৱাৰ সময়ত 70 মিটাৰ গভীৰতাত 2 মিটাৰ দীঘল মাৰ্বলেৰে নিৰ্মিত এটি বাকচ উদ্ধাৰ কৰা হয়। বাকচটো খোলাৰ পাছত তাত উদ্ধাৰ কৰা হয় এগৰাকী মহিলাৰ মামি কৰা শৰীৰ। মহিলাগৰাকীৰ মামি তৈয়াৰ কৰা হৈছিল গোলপীয়া ৰঙৰ কেইবিধমান বিশেষ পদাৰ্থৰে। মহিলাগৰাকীৰ চুলিকোছা আছিল একেবাৰে পাতল। পৰৱৰ্তী সময়ত বিজ্ঞানীসকলে গৱেষণা কৰি দেখে যে শ শ বছৰ পাছতো মহিলাগৰাকীৰ গাৰ ৰঙৰ বিশেষ একো পৰিৱৰ্তন হোৱা নাছিল। বিজ্ঞানীসকলে এয়া দেখি অবাক হৈ গৈছিল। তেওঁলোকে ভাবিবলৈ বাধ্য হয় যে ইমান বছৰ পূৰ্বে এনেকুৱা কি বিজ্ঞান আছিল যাৰ জৰিয়তে এনে মামি তৈয়াৰ কৰিবলৈ সক্ষম হৈছিল। 5. 1936 চনত ইৰাকত মাটিৰে নিৰ্মিত এটি জাৰ উদ্ধাৰ কৰা হয়, যিটো দেখিবলৈ একেবাৰে পানী থোৱা পাত্ৰৰ দৰে, কিন্তু পৰৱৰ্তী সময়ত পৰীক্ষা কৰি দেখা যায় যে এইটো দৰাচলতে বিদ্যুৎ উৎপাদন কৰা এটা কোষ, যাক আমি বেটাৰী বুলি চিনি পাওঁ। এইটো আছিল প্ৰাচীন যুগৰ এটি বেটাৰী, যাৰ জৰিয়তে মানুহে বিদ্যুৎ উৎপাদন কৰিছিল আৰু তাৰ জৰিয়তে হয়তো তেওঁলোকে পোহৰৰ চাহিদা পূৰণ কৰিছিল। এইটো আছিল 13 চেণ্টিমিটাৰ বিশিষ্ট এটি মাটিৰ পাত্ৰ, যাৰ ভিতৰত তামেৰে প্ৰস্তুত কৰা হৈছিল এটি চিলিণ্ডাৰ, আৰু সেই চিলিণ্ডাৰটো এচিড আৰু এলকেলাইনেৰে পৰিপূৰ্ণ আছিল। ইয়াৰ লগতে তাত এডাল লোৰ দণ্ডও আছিল। পৰৱৰ্তী সময়ত বিজ্ঞানীসকলে এই পদ্ধতি অনুকৰণ কৰি এটি বিদ্যুৎ কোষ তৈয়াৰ কৰি চাইছিল আৰু ই সুন্দৰভাৱে বিদ্যুৎ উৎপন্ন কৰিবলৈ সক্ষম হৈছিল। হয়তো কেইবা বছৰ পূৰ্বে মানুহে এই পদ্ধতিৰে বিদ্যুৎ উৎপাদন কৰিছিল। তেনেহলে বন্ধুসকল, আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছো, ধন্যবাদ।